আৰু পৰেশ বৰুৱা ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ কৰিছো যাতে অসমত কোনো কাৰণতে আমি বিকাশৰ যিটো ধাৰা তাক যাতে ম্লান কৰিব আমি নিদিওঁ। নমস্কাৰ, স্বাগতম জনাইছো আৰবি ভইচ এণ্ড ভ্লগছৰ আজি অন্য এক ভিডিঅ' লৈ। তো আজি 15 আগষ্ট আৰু আজিৰ এই দিনটোতে আমাৰ কি 1947 চনত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল আৰু এই স্বাধীনতা লাভ কৰা আজিৰ এই দিনটোত চৰকাৰী বা বেচৰকাৰীভাৱে আমি বিভিন্ন অনুষ্ঠানত বা বিভিন্ন ঠাইত কি কৰে আমাৰ এই দিৱসটো উদযাপন কৰে। কিন্তু দুখৰ বিষয় যে কাইলৈ এটা হঠাৎ নিউজ ওলাইছিল বিভিন্ন সংবাদ মাধ্যমত যে আলফা স্বাধীনৰ পৰা কি কৰিছিল স্বাধীনতা দিৱসৰ মানে ৰাতিপুৱা 6 বজাৰ পৰা 12 বজালৈ নে 1 বজালৈ কি কৰিছিল মানুহ ওলাব বন্ধ কৰিছিল। আৰু আজি দুপৰীয়া হঠাৎ মানে এটা কি আহিল তেওঁলোকৰ ফালৰ পৰা আলফা স্বাধীনৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তি আহিছিল বিভিন্ন সংবাদ মাধ্যমলৈ আৰু তাত উল্লেখ কৰিছে যে অসমৰ বহুকেইটা স্থানত তেওঁলোকে বোমা ইতিমধ্যে কি কৰিছিল বিস্ফোৰণৰ বাবে পৰিকল্পনা কৰিছিল, কিন্তু কাৰিকৰী বিজুতিৰ বাবে সেইকেইটা বিস্ফোৰণ নহল আৰু তাক উদ্ধাৰৰ বাবে আহ্বান জনাইছিল। তো এই প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়াইছিল বা কি অনুৰোধ কৰিছিল চাওঁ আহকচোন। আলফাৰ ফালৰ পৰা এটা ষ্টেটমেণ্ট আছিলে যে আমাৰ গুৱাহাটীত আৰু বিভিন্ন স্থানত শিৱসাগৰ, লখিমপুৰ, নগাঁও আদি স্থানত তেওঁলোকে স্বাধীনতা দিৱস উপলক্ষে বোমা দি থোৱা বুলি। কালি ভিডিঅ' আছিল যে 6টাৰ পৰা 12টা বজাৰ ভিতৰত বোমা ফুটিব। আজি কোৱা হ'ল যে কাৰিকৰী কাৰণত বোমা ফুটা নাই আৰু পুলিচে বোমাবিলাক উদ্ধাৰ কৰিব লাগে। পুলিচে বোমা পাইছে বা নাই পোৱা সেই বিষয়ে আপোনালোকক পুলিচে ক'ব। মই মাত্ৰ এটাই অনুৰোধ কৰিম যে টাটাই অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছে আৰু বহুত অসমলৈ বিনিয়োগ আহিব। বহু বছৰৰ মূৰত অসমখনে অলপমান বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। মই বোমা আছে নাই এই বিতৰ্কত নগৈ মই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যাতে কোনো কাৰণতে আমি অসমত এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নালাগে যাতে বিনিয়োগৰ পৰিৱেশটো নোহোৱা হৈ যায়। প্ৰায় 14 লাখ নিবনুৱা যুৱক যুৱতী আছে। যদি উদ্যোগ নাহে আমাৰ অসমৰ যুৱকবিলাক কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত ছিকিউৰিটি গাৰ্ড হৈ গুচি যায়। যদি অসমৰ যুৱকে অসমত নাথাকে কাক লৈ আমি অসমখনক উন্নত কৰিম বা স্বাধীন কৰিম? তাৰতো কোনো অৰ্থই নাই। সেইকাৰণে মই আশা কৰিম অসমত যাতে কোনো ধৰণৰ বিনিয়োগকাৰীসকলে চিন্তা কৰিব পৰা বাহিৰত অসমৰ নাম কৰবাত চেকা লগা আমি যাতে কোনো কাম অসমত নকৰোঁ আৰু সদায় আলাপ আলোচনাৰ মাজেৰে সমস্যাবোৰ সমাধান কৰিবৰ বাবে মই আগ্ৰহী। আগতেও মই আলোচনাৰ কথা কৈছোঁ, আজিও মই দোহাৰিছোঁ আৰু পৰেশ বৰুৱা ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যাতে অসমত কোনো কাৰণতে আমি বিকাশৰ যিটো ধাৰা তাক যাতে ম্লান কৰিব আমি নিদিওঁ। তো শেষত এইটোৱে কম যে কোনো সমস্যা হিংসাৰে সমাধান নহয় আৰু হিংসাৰে সমস্যা সমাধান হোৱা হয়তো ইতিহাসতো তেনেকুৱা উচিত দৃষ্টান্ত নাই। যদিও ভয়ত মানুহে কি কৰে মূৰ দোৱাই থাকে, কিন্তু আচল যেতিয়া এই ভয় নোহোৱা হ'ব তেতিয়া কি কৰে মূৰ দাঙি উঠিব। তো এনেকুৱাকৈ জানো আলফা স্বাধীনে বিচৰা ধৰণে দেশ স্বাধীন কৰিব পাৰিব? যদি সঁচাকৈয়ে তেখেতসকলৰ মতে আমি গণতান্ত্ৰিকভাৱে স্বাধীন নহয় তেনেহলে সন্মুখীকৈ আহি আলোচনাত মিলিত হওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছে অযথা নিৰীহ জনসাধাৰণ হত্যা কৰি যিটো 20-25 বছৰ আগতে স্বাধীনতা দিৱস বুলি ক'লে কি নাছিল, অকল একদম মৰিশালি বন্ধ যেনে অঘোষিত বন্ধ আছিল যে স্বাধীনতা দিৱস বা 26 জানুৱাৰী গণতন্ত্ৰ দিৱস, তেতিয়া সেই পৰিৱেশটো যাতে আগলৈ নাহে। বৰ্তমান সময়ত আজিকালি কি হৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কণ শিশুসকলকে ধৰি এই এটা সুন্দৰ পৰিৱেশ এটা দেখিবলৈ পোৱা যোৱাৰ পিছত যদি আকৌ সেই অৱস্থালৈ ঘূৰিব আহিব লাগে তেতিয়াহ'লে কেনে লাগিব? আপুনি কি ভাবে জনাওক আপোনাৰ মতামত। তো শেষত আকৌ অনুৰোধ কৰিছো শান্তিৰে সমস্যা সমাধান কৰক, হিংসাৰে নহয়। বন্দে মাতৰম। জয় হিন্দ।